হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? পুনৰ নতুন ভিডিঅ' এটা লৈ আহিলোঁ। আজি গাহৰি মাংস তেল নিদিয়াকৈ বনাবলৈ লৈছোঁ। কি লৈছোঁ চাওক। পিঁয়াজ কাটি ল'লোঁ 4টা, নহৰু আদা লৈছোঁ, নিমখ হালধি, বিলাহী লৈছোঁ 3টা আৰু পৰ্ক মছলা এপেকেট লৈছোঁ। পৰ্ক মছলা দিলে অন্য মছলা নিদিলেও হয়। পৰ্ক মছলাটোত বি জলকীয়া বুলি লিখা আছে, মানে ভোট জলকীয়া মিক্স থাকে। খাবলৈ অতি ভাল লাগে এইটো মছলা দিলে। এতিয়া কেৰাহী পাতি দিলোঁ, মাংসখিনি দি দিছোঁ। অকণমানো তেল নাই দিয়া। এইটো এতিয়া লৰাই দিছোঁ। এইদৰে মানে অলপ দেৰি ভজাৰ পাছতহে নিমখ হালধিটো দি দিম। এতিয়া হালধি দি দিছোঁ। নিমখ দি দিছোঁ। মাংসৰ পৰিমাণটো মতে দিছোঁ নিমখ হালধি। এতিয়া অলপ দেৰি ভজাৰ পাছত পিঁয়াজ দিছোঁ, কেঁচা পিঁয়াজখিনি। নহৰু আদা পিচি থৈছিলোঁ, দি দিলোঁ। এতিয়া অলপ দেৰি ঢাকি থলোঁ এইদৰে। এতিয়া কিমান তেল ওলাইছে চাওকচোন। চৰ্বিৰ পৰা বহুত তেল ওলাইছে। অকণমান মানে আঁতৰৰ পৰা লৰাবলগীয়া হয়, খুব ফুটে মাংস তেল ওলালে। এতিয়া বিলাহী দি দিলোঁ, ঢাকি দিলোঁ। এতিয়া হৈছেগৈ আৰু এইদৰে মানে গেছটো কমাই থৈ দিলোঁ। এতিয়া পৰ্ক মছলাটো দি দিছোঁ। তেল ওলাইছে, অকল তেলেই ওলাই আছে। তেলটো মানে শুকুৱাব নোৱাৰি আৰু। মাংসখিনি মানে সৰু সৰু হৈ যায় আৰু তেল ওলালে, যিহেতু চৰ্বি থাকে। গাহৰি মাংসটো চৰ্বিয়ে হয়। হৈছেগৈ আৰু জলকীয়া দি দিছোঁ আকৌ। পৰ্ক মছলাটো জ্বলা থাকেই। নমাবৰ সময়ত নেমু চেপি দিছোঁ। এইদৰে আজি তেল নিদিয়াকৈ গাহৰি মাংস বনাই দেখুৱালোঁ। ভিডিঅ'টো যদি ভাল দেখে লাইক কৰিব, কমেণ্ট কৰিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আজিলৈ আহোঁ। নতুনকৈ যদি কোনোবাই চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ।